এইফালে পখিলা বাৰ্থডে হেপি বাৰ্থডে টু ইউ এইফালে দিম এইফালে কালাৰ কৰা মানুহ আহিছে বেছিকৈ কমেন্ট যিটো আহে সেইটোৱে আঁকিব লাগিব এইডোখৰ জেগাত আৰু আমাৰ যিসকল অসমৰ ৰজা আছিল তেওঁলোকৰ বাবে আমি অসমখন পাইছো আৰু সেয়েহে প্ৰতিজন ৰজাৰে ইয়াত বস্তু ৰাখিব লাগিব বস্তু মই জাপ মাৰো আকৌ আহিলে বেটা দে বাই বাই আলহী আহিলে হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ব্লগ আৰু যিহেতু আজি একদম ৰ'দ দিছে ন বাহিৰলৈ যাবই নোৱাৰি আৰু সেয়েহে আজি থাকিবলগীয়া হৈছে ঘৰতে আৰু যিহেতু ঘৰতে আছো ন ভিডিঅ'টো আৰম্ভ কৰিয়ে দিওঁ বুলি ভাবিলো আৰু সেয়েহে ভিডিঅ'টো আৰম্ভ কৰি ললো আৰু এইজনী কিয় জানো কান্দিয়ে আছে কেলে কান্দি আছে মানে আৰু আজি খাবলগীয়া আছে কঁঠালটা আনি থোৱা আছে বাৰু কঁঠালটো কাটিব লাগিব আৰু কেলে কান্দি আছে হা কেলে কান্দি আছে তাই আগতে দুখ পোৱা ঘাঁ বিলাক এতিয়া দাগ দাগ হৈ গৈছে না এইটো কি হৈছে বুলি কয় কান্দি আছে হয় কি হৈছে অ পুৰণা ঘাঁ বিলাক দাগিবিলাক দেখি কান্দিছে দুখ পালা কান্দি আছে তাই মানে ঘাঁ য'ত য'ত দেখিছে তাতে দেখুৱাইছে কি হল কোৱা কথা এষাৰ আছে নহয় গৰমেহে গৰম কাটে বুলি নকয় জানো আৰু এইফালে যিহেতু ৰ'দ দি আছে ন আৰু সেয়েহে আনি থোৱা কঁঠালটো কাটিব লাগিব মানে এইফালে যোৱান কঁঠালটো লৈ আনা মই নাকাটো কেলে কঁঠাল কাটিবলে ভয় আঠা লাগে বুলি গান এটা আছে যে তাই গানহে গাই দিছে যোৱা লৈ আনা আৰু কঁঠালটো ফালি কিনি ধুনীয়াকে খাই বৈ ৰ'দটো অলপ কমি লওক তাৰ পিছত যাব লাগিব মানে অলপ কাম আছে সেই কামটো লৈ কি কৈছা হাতেদি ঘূৰাই নি কাৰেণ্টটো আহিবলৈ দিয়া আনিছা নাই আনিলো বাহ মিঠাতেল লৈ আহিছে লগত কেলে মিঠাতেল চাকো মিঠাতেল সানি ললে আঠাটো নালাগে মানে যিহেতু গৰমেহে গৰমক কাটে বুলি নকয় জানো আৰু সেয়েহে গৰমত কঁঠাল খাই লওঁ তাৰপিছত পৰি থাকিবগে লাগিব মানে নদীত যদি পানী চপা আছে তেনেহলে নদীতে পৰি থাকিব লাগিব চাওঁচোন এইফালে দিয়া মই ফালিম আমাৰ সৰু পৰিয়াল সৰু কঁঠাল আৰু এইফালে পখিলা বাৰ্থডে হেপি বাৰ্থডে টু ইউ খোৱা কৰা খালে তুমি খোৱা অলপমান খালে কি কৈছে খাবলে টেষ্টি খোৱা আমাৰ অসমত বেছিভাগ মানুহে খাই বেয়া পোৱা ফলবিধ হৈছে কঁঠাল নেকি প্ৰায় মানুহে খাই বেয়া পায় আৰু ময়ো বেয়া পাওঁ মানে গুটিটোহে খাই ভাল লাগে আৰু পখিলা বিটি কিন্তু কঁঠাল খাই খুব বেছিয়ে ভাল পায় কিয় নাজানো খাই হৈছে নে তোমাৰ হা পটাপট খোৱা আৰু এইখিনি পেলাই দিব হা গৰুৱে খাব কাৰোবাৰ বহুতে মোক সুধিছিলে দাদা তুমি ইউটিউবৰ বাহিৰে আৰু বেলেগ কি কাম কৰা মানে ইউটিউবত তুমি ভিডিঅ' আজিকালি পাই আপলোড নকৰা হৈছা মানে প্ৰায় কাম মই তিনিটা কাম কৰোঁ মানে এটা হৈছে গাড়ী ডিলাৰ বা বাইকৰ ডিলাৰৰ পৰা কাৰোবাক যদি বাইক বা গাড়ী লাগে তেতিয়া বিকাই দিওঁ তাৰ বিনিময়ত মোক এটা কমিশ্যন দিয়ে আৰু 2 নম্বৰতে হৈছে ফ্লিপকাৰ্ট এফিলিয়েট মাৰ্কেটিং বুলি কয় যিটো গুগলত চালে তোমালোকে বুজি পাবা আৰু হয়তো বহুতে জানে আৰু হয়তো বহুতে নাজানে চাগে এফিলিয়েট মাৰ্কেটিঙৰ বিষয়ে আৰু 3 নম্বৰতে হৈছে মোৰ আগৰ পৰা যিটো কাম মই কৰি থাকোঁ ৱাৰিং কাম আৰু সেই তিনিটাতে লাগি আছো মানে হেৰি নহয় আৰু মানে সদায় যে পইচা পাই থাকিম সেইটো কাম নহয় মানে মই যদিহে কাম কৰোঁ তেতিয়াহে পইচা পাওঁ মানে সেই তেনেকুৱা ধৰণৰ আৰু এতিয়া কাৰোবাক গাড়ী লাগিলেহে মই ডিলাৰৰ পৰা দিয়াব পাৰিম কাৰোবাক বাইক লাগিলেহে মই ডিলাৰৰ পৰা দিয়াব পাৰিম কাৰোবাকতো জোৰ জবৰদস্তিকে দিয়াব নোৱাৰোঁ ন আৰু যেতিয়া মই বিকাওঁ তেতিয়া মানে কমিশ্যন এটা দিয়ে আৰু সেইটো কমিশ্যনৰে আৰু চলিবলৈ হয় আৰু প্ৰায় সেইবিলাক কামত লাগি থকাৰ বাবে আজিকালি প্ৰায় আগৰ দৰে ভিডিঅ' দিব একেবাৰে পৰাই নাই বুলি ক'ব পাৰি মই পটককে কাপোৰখিনি মেলি লওঁ ভাইটি দুজন আহিছে তুমি পানী দি দিয়া পানী খোৱা আলহী আহিলে বাৰু একো নাই মদ খোৱা আলহী আহিলেহে জমি যায় আৰু এইফালে পানী খাম বুলি ক'লে পানী আনি দিলো এইফালে কৈছে কি কৰি খাবলৈ কৈছিলা কৰি এইফালে খাব লৈছে মই খাবলৈ কৈছো এইফালে কৰি খাবা বুলি কৈছো মনে মনে নাখাবা কেনেকে খাব কৈছো অথনিৰ পৰা হাঁহি আছে ভাং খাই আহিছে নি খোৱা কি হ'ল কৰি খোৱা আকৌ মুখেদি মাত উলিয়াব লাগিব ন পানী খাই থাকোতে মই ওচৰত থাকিলে হাঁহি থাকিলে সিহঁতি চৰচৰণিয়ে খাব বহুত বেছি গৰম উঠিছে মই পটককে গাটো ধুই লওঁ তাৰপিছত বেলি পৰি আমি ফুৰিবলৈ যাম দেই ঠিক আছে গাটো ধুই লওক তাৰ পৰা ওলাই যাব লাগিব আৰু আমাৰ ঘৰত কালাৰ কৰিবলগীয়াও আছিলে এইকণ জেগাতে মই আঁকিবলৈ দিম বুলি ভাবিছো নিজেতো আঁকিব নাজানোৱে মানে শংকৰদেৱৰ নহলে লাচিতৰ
নহ'লে বীৰ চিলাৰাই মানে তিনিজনৰ ভিতৰত আপোনালোকে চিলেক্ট কৰিব যিজনৰ আঁকিলে ভাল হ'ব সেইজনৰে আঁকিম ভাইটি কেইজনমান আহিছে যিখন কালাৰ কৰিম ন আৰু সেই কালাৰটো চিলেক্ট কৰিবলৈ দিব লাগিব এইফালে এইখন এটা মাল আহিছে আপুনি হেতুত কৰিব তেতিয়া ভাল হ'ব কৰিব কি কালাৰ এইফালে কালাৰ কৰা মানুহ আহিছে কৰিবা নেকি এনে কৈছো মই দেখুৱাইছিলো সুধিছিলো এইটো JSW কোম্পানী আহিছে এইটো নতুন কোম্পানী আহিছে আপোনাৰ ৰঙৰে হয় সেইটো আপুনি কমত পাব মানে প্ৰডাক্টটো কমত আছে আপোনাৰ ৰং বনোৱা এক্সট্ৰা মানে চাৰ্জটো নলয় হেৰেন আচ্ছা বহা ঠিক আছে বাৰু ক'ত ধেমাজি ন গোটেইকেইজনৰ ধেমাজিতে বেছিকৈ কমেণ্ট যিটো আহে সেইটোৱে আঁকিব লাগিব এইডোখৰ জেগাত আৰু এইফালে খালী ঠাইডোখৰ দেখা পাইছে নহয় চিলিং লগাই দিয়াৰ পিছত মানে চিলিঙি লগাই দিয়াৰ পিছত এইডোখৰ ঠাই দেখি খুবেই বেছি ভাল লাগিব আমাৰ যিসকল অসমৰ ৰজা আছিল তেওঁলোকৰ বাবে আমি অসমখন পাইছোঁ আৰু সেয়েহে প্ৰতিজন ৰজাৰে ইয়াত বস্তু ৰাখিব লাগিব বস্তু মানে যিকোনো আৰু হেংদাঙেই হওক তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰই হওক বা বিভিন্ন ধৰণৰ সা সঁজুলিবোৰ ইয়াত সজাই ৰাখিব লাগিব এইডোখৰ জেগাত সজাই ৰাখিলে খুবেই ধুনীয়া লাগিব হয় নাই হয় হয় লগতে আমাৰ সিলভাৰ প্লে বটনখন আৰু আহিবলগীয়া গোল্ডেন প্লে বটনখনো লগাব লাগিব গোল্ডেন প্লে বটন পাম জানো পামটো আপোনালোকে যেনেকৈ আমাক সাবস্ক্ৰাইব কৰি আছে তেনেকৈ আৰু সাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া আমি সোনকালে পাই যাম বাহ বাহ আহি দেখো স্বাৰ্থপৰ নাৰী লাহে লাহে পোৱা বস্তুটোৰ হেঁপাই বেলেগ মৰমেই বেলেগ এতিয়া ন আমি লাহে লাহেতো পাম ন আৰু কিমান দিন লাগিব এতিয়া 3 লাখ হোৱাগৈ নাই হ'বলৈ আৰু 3 লাখ হ'বলৈ বেছি নালাগে আপোনালোকে জল্দি জল্দি সাবস্ক্ৰাইব কৰি দিয়ক 3 লাখ হোৱাৰ পিছত আৰু যাতে 1 মিলিয়ন সোনকালে হয় আপোনালোকে আশীৰ্বাদ কৰক একদম 90 বাদ কৰি দিয়ক আশী কম হৈ যাব নহ'লে 100 কৰি দিয়ক 100 বাদে কৰি দিয়ক বা 90 বাদে কৰি দিয়ক আশীৰ্বাদে কৰি দিয়ক মুঠতে জল্দি জল্দি কৰি দিয়ক আৰু সাবস্ক্ৰাইব বটনটো মানে টিপি দিয়ক আৰু এইফালে আছে খালী ঠাইডোখৰ ইয়াতে থোৱা হ'ব আৰু তেতিয়ালৈকে এখন চিলিঙি লগোৱাও হ'ব পটক কেনে চাহটো বহাই দিওঁ তুমি আকৌ বাহিৰৰ পৰা গুচি আহিলা যে এনেই গুচি আহিলো তুমি চাহটো দি দিবা হা ঠিক আছে আজি বহুত দিনৰ পৰা ভাবি আছো গুৱাহাটীলৈ যাম বুলি কিন্তু যাবহে পৰা নাই মানে কিয়নো মানে কি হয় যোনদিনাখন ভাবো যাম বুলি আৰু সেইদিনাখনে ফোন আহে দাদা তোমালোকৰ ঘৰলৈ আমি যাম বুলি বহুত দিনৰ পৰা ভাবি আছো বুলি কয় আৰু সেয়েহে মানে আমাৰো কি হয় ৰৈ দিবলগীয়া হয় আৰু সেয়েহে ৰৈ দিওঁ আৰু ৰৈ দিয়াৰ পিছত সেনেকেই থমকি ৰ'বলগীয়া হয় আৰু গুৱাহাটী যোৱাই হোৱা নাই মানে কাম এটা আছিল আৰু সেই কামটো লৈ আৰু যি কি নহওক আৰু ভাইটি কেইজনমানো আহি আছে মানে মোলৈ ফোন কৰিছিল ৰাতিপুৱাই আৰু তেওঁলোকৰ বাবে অলপ ভাতকে বহাই দিওঁ বুলি ভাবিছো কিয়নো মানে গমটো পাইছে ইমান দূৰৰ পৰা আহিছে বহুত বেছি দূৰৰ পৰা আহিছে আৰু এইকেইজন ভাইটিও আহিছিল ধেমাজি প্ৰায় দূৰে হয় বাৰু চাহ পানী দিয়া হ'ল মানে মানুহটো একদম হাই ফেচিলিটিকে দিব নোৱাৰি গমটো পাইছে আৰু ন দিনটো ধৰক 15 জন 20 জন 25 জন কেতিয়াবা 30 জনলৈকে মানুহ আহে আমাৰ খবৰ ল'বলৈ আৰু সেয়েহে মানে ভালো লাগে দিয়কচোন আৰু কেতিয়াবা মই কিন্তু সময় দিব নোৱাৰোঁ কেতিয়াবা কামলৈ দৌৰ মাৰিবলগীয়া হয় ধনু কলেজা ক'বলগীয়া হয় তুমিয়ে চম্ভালিবা কিবা এটা কৰিবা মই পটককেনে যাওঁ এই থৈ যাই কিনি কাম কৰিবগৈলগীয়া হয় তেতিয়া বেয়াও পায় কেলে গুচি গ'ল কিন্তু মোৰ আকৌ ঘৰখন নচলে নহয় গমটো পাইছে মানে যদি মই কথা পাতি থাকোঁ সেইটো এটা প্ৰব্লেম হৈ যায় যি কি নহওক আহে ভাল লাগে আৰু ময়ো সময় যিমানখিনি পাৰোঁ মেইনটেইন কৰোঁ বাৰু আৰু এতিয়া ভাত চব্জি ধুনীয়াকৈ বহাই দিওঁ আৰু কেইজনমান ভাইটি আহি আছে গহপুৰ নে ক'ৰ পৰা জানো কৈছিলে মোক ৰাতিপুৱাই ফোন কৰিছিলে আহিছানে আহি পালো আমি আপোনালোকৰ গাঁৱত সোমাইছো দোকানৰ পৰা কিবা এটা লৈ আছো নালাগে একো আনিবলৈ এইখিনিতে চাওকচোন মই কেমেৰাটো অন নকৰোঁতে ৰাতিপুৱা কিমান মানুহ আহিছিলে ৰাতিপুৱা আহিছিলে 4 জন তাৰপিছত আহিলে 3 জন 4 কিমান হ'ল 7 তাৰপিছত আকৌ আহিলে মতা মাইকী হ'ল 8 9 ভাইটি দুজন আহিছিলে পানী দিছিলো যে সেই ভাইটি দুজন আহিছিলে 10 11 তাৰপিছত আকৌ 5 জন আহিলে আকৌ 5 জন 11 12 13 14 15 16 জন আকৌ এতিয়া আকৌ 4 জন 17 18 19 20 জন আৰু এতিয়া সময় কেইটা হৈছে 11টা আৰু তেনেহলে ভাবি চাওক ৰাতি 9টা মান বজালৈকে কিমান মান মানুহ আহিব মানে গোটেই দিনটো আমি ওলাই যাব সময় নাপাওঁ মানে আৰু সেয়েহে আজিকালি একেবাৰে ধৰক পায় ইফালে সিফালে যোৱাটো কমিয়ে গৈছে বুলি ক'ব পাৰি মানে ফোন কৰিলে গৈ আছো বুলি আৰু সেয়েহে পায় ছাবস্ক্ৰাইবাৰ হয় দেই আমাৰ যদিও চিনি নাপাওঁ মানে এটা আপোনতা হৈ পৰিছে সদায় নতুন মানুহ আৰু সদায় নতুন মানুহ যিহেতু আহে আৰু নতুন চিনাকি আৰু যি কি নহওক আহিলে ভালো লাগে পখিলালে চিপছ আনে যে খাবলৈ পায় আৰু যি কি নহওক পটককেনে ভাতটো বহাই লওঁ ভাত বাৰু লাহেকেনে বহাব লাগিব দালি বহাই দিছিলোঁ তেল মাৰি লওঁ দিনত যদি 20 বাৰ মাছ মাংসৰে ভাত দিওঁ তেনেহ'লে মই মাটি বাৰী বিকি কিনি ভাত চব্জি খুৱাব লাগিব আৰু সেয়েহে মানে যিহে থাকে খুদাই নিকাই তাকে দিওঁ মিঠাতেলতে 5 ফোৰণ দিব লাগিব চাওচোন ডিম আনি কিনি ফ্ৰাই কৰি দিব লাগিব দালিত দিয়া হৈছে কাঁচকল আলু তাৰপিছত কচু দি দিওঁ ইয়াত চৰবত খাবা কি কৈছা তুমি ভাইটি ইয়াত গৰমত আহিছে যে সেইকাৰণে চৰবত বনাই আছে আহি পালে ন এইফালে বাৰু ভাতো বহাই দিয়া হৈ গ'ল আৰু আলহী আহি যাব পাৰে ন ভাত খাই থকাৰ সময়ত আৰু সেইকাৰণে ডিম অলপ বেছিকৈ আনি থোৱা হৈছে আলহী ক'ৰ হয়
আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছো বিশ্বনাথ চাৰিআলি একেই একে এই পোৱালিটো লৈ আনিছ যে লগত আপোনাক লগ কৰিব কাৰণে আপোনাৰ বিগ ফেন হা এখন ফেন সেইকাৰণে অফ হৈ গ'ল ন ইমান ডাঙৰ ফেন আহিছে ভাত বাঢ়িছে বাঢ়িছো পটাপট বাহা সিহঁতৰ ভোক লাগিছে আৰু মই এইফালে ডিম ফ্ৰাই কৰিলোঁ কেৰাহী বহাই থোৱাই আছে ডিম ভজা হৈ গ'ল সুদা ভাতে দি দিছে দেই শুনিছা দালি চব্জি আছে এইফালে ডিম খাইছা খুৰাটোৰ লগত খোৱা দেই শাওনৰ মাহ যে মাছ মাংস খোৱাটো ভাল নহয় হয় নাই মই এটা চান্স পাই গৈছো শাওনৰ মাহৰ কাৰণে তুমি খালা নাই খাম মোক দিছা মই খাই লওঁ ডিম লাগে নেকি ঠিক আছে পিছত লগ পাম হা আহিবা বাই 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 ঠিক আছে বিগ ফেন মানে ডাঙৰ ফেন ঠিক আছে আহিবা বেটি টাটা দি দিয়া খুৰাহঁতক টাটা দিয়া নিদিয়া এওঁলোককো বিদায় দিলোঁ এওঁলোকক যিহেতু বিদায় দিলোঁ আমিও অকণমান ঘূৰি আহোঁ বুলি ভাবিছোঁ আৰু যদিহে আমি এক মাহ ঘৰত নাথাকোঁ মানে ফুৰিবলৈ যদিহে যাওঁ গুৱাহাটী বা য'ত হ'লেও গুচি যোৱাৰ পিছত মানে ভাবি চাওঁচোন এক মাহত কিমান মানুহ আমাৰ ঘৰৰ পৰা ৰিটাৰ্ণ গুচি যাব মানে আমি যে গৈছিলোঁ ৰাজস্থান আৰু ৰাজস্থান যাওঁতে কি হৈছিল জানে নাই ৰাজস্থানৰ পৰা যেতিয়া ঘৰ আহি পাইছিলোঁ ন মানে প্ৰায় মানুহ আমাৰ ঘৰত আহিছিল ন পখিলা বেটিৰ কাৰণে প্ৰায় চিপছ লগত লৈ আনে ক'তনো থ'ব এই ওপৰতে দলিয়াই থৈ যায় ওপৰত দলিয়াই থৈ যায় ন দলিয়াই থৈ যায় লিচি তাৰপিছত আপোনাৰ এইবিলাক পেপচি চেপচি স্প্ৰাইট যি টি আৰু আনে দলিয়াই থৈ গৈ যায় আৰু যেতিয়া আমি ৰাজস্থানৰ পৰা আহি পাইছোঁ প্ৰায় বহুত বস্তু আছিলে আৰু সেইখিনি বিকোঁতে আমি প্ৰায় 7,500 মান টকা পাইছিলোঁ ন 7,500 মান নহয় 7,500 মানে কোনে ইমানকৈ খাব বুলি ঘৰৰ ওচৰৰে দোকানত দি দিছিলোঁ আৰু মানে পখিলা বেটি এটাহে খাব দুটাহে খাব মানে একদম হৈ গৈছিলে একমাহ বাহিৰত থাকোঁতে আৰু সেয়েহে মানে বাহিৰত তেতিয়া যাবলৈ একেবাৰে মনে নোযোৱা হ'ল কিয়নো মানে প্ৰায় মানুহ আমাৰ ঘৰলৈ আহি ঘূৰি গ'লে পিছত কমেণ্টত লিখি দিলে মনত কিবা এটা বেয়া লাগে আৰু বেয়া লাগে মানে এইটোৱে আৰু আমাক লগ কৰিব আহিছে ৰিটাৰ্ণ গুচি গ'ল আৰু যি কি নহওক এইফালেও চাফা কৰিলে আমিও ওলাই থাকোঁ মানে অকণমান ফুৰি আহোঁ বুলি ভাবিছোঁ এইফালে গৰমখনত যে আহিছ যে কিবা লৈ আহিছনে ছাগলীক পানী খুৱাই আহিছো এই বেটি ক'ত যোৱা যিহে ৰ'দ দিছে আৰু এখন ফেনেদি আমাৰ ৰুমটোত কামেই নিদিয়ে আৰু সেয়েহে আৰু এখন ফেন আছিল এইখন ফেন বনাই আনোগে বুলি ভাবিছোঁ ওপৰত লগাই দিবলৈ চিলিঙি ফেন এখন থাকিলে ভাল আৰু বনাই অনা ভাল গোন্ধাইছে তো হাতৰ কিলাকতি বস্তু এটা মাৰি দি আছো ৰ এইফালে এইটো বহুত লেতেৰা গোন্ধাই কিন্তু একদম গোন্ধটো সহ্যই নহয় হৈ গ'ল ফেনখন ভৰাই দিয়া বেটি মই যাওঁ দেই ফেনখন বনাই আনোগে দিয়া ঘৰৰ ওচৰতে বাৰু মেকানিক আছে তালৈকে লৈ গ'লেই হ'ল মোৰ এইটো বনাই দেখোন ফেন পাংখাকেইটাৰ পৰা হাৱা নামাৰে মেচিনটো ভাল হ'ব বেয়া বুলি কৈ নিদিবি আজি যদি গৰমটো চেক কৰিবলৈ যাওঁ এইফালে দেখিবলৈ পাইছে 36 হৈ আছে বাপৰে বহুত গৰম ন হা 36তে যদি এনেকুৱা 42 মান হ'লে কি হ'বগৈ এইকেইদিন একেবাৰে গৰমটো পাইছে গৰমত একেবাৰে সিজি গৈছোঁ আৰু সেয়েহে ফেনখন ঠিক কৰিবলৈ দিছিলোঁ আৰু এইফালে কি কৈছে আলহী আহিছিলে তাৰপিছত তোমাক লগ নাপালে কাইলৈ দিনৰ 11 মান বজাত আহিম বুলি কৈছে মই গৰমত ডাল হেৰি চাফা খাই লোৱা আৰু বেটি বাহিৰৰ গ'লে আকৌ গ'ল বাহিৰৰ ঘৰত গ'ল নেকি লৈ আনাকি যোৱা মই কামকেইটা কৰি লওঁ পটাপট ৰাতিপুৱাৰ সময়খিনি কথাটো ক'বই নালাগে মানে এইডোখৰ জেগা অলপ ছাঁ পৰি থাকে তাৰপিছত দুপৰীয়া ভাগত এনেকুৱা ৰ'দ দিয়ে প্ৰায় গৰম হয় আৰু সেয়েহে গছ পুলি লগাই দিছোঁ কেতিয়া ডাঙৰ হয় হ'ব আৰু এইফালে ভিতৰত ফেন চলালেও কিন্তু গৰম নকমে ফেনখন বাৰু আনি কিনি লগাই দিব তেওঁলোকে এইডোখৰ জেগাতে লগাবলৈ ক'বা হা সেইডোখৰতে লগাব ক'ব লাগিব আৰু দাদা দুজন বৌ দুজনী আহিছিলে যোৰহাটৰ পৰা আহিছে বুলি কৈছিলে যোৰহাটৰ পৰা আকৌ মোক ফোন কৰিছিলে অলপ আগত দোকানত থাকোঁতে আকৌ আহি আছে আজি গৰম একদম আজি মানুহ আহিয়ে আছে আৰু সোনকালে বাচনকেইটা ধুই গাটো ধুই লওঁগে দেই মানে ৰাতিপুৱা এবাৰ গা ধুলো আকৌ এবাৰ ধুই লওঁগে গৰম দিছে বহুত যোৱা পটাপট ধুই লোৱা কিনো ৰেষ্ট ল'ম আলহী আহিছে যিহেতু আলহীৰ কাৰণে কিবা এটা লৈ আনো তাৰ পৰা গা ধুব লাগিব গা ধুই কিনিহে ৰেষ্ট ল'ব লাগিব চুনুৱে আকৌ কি কৰিছ মধুৰী ঐ কি হ'ল গা ধুলা নেকি কি কৰিলা মই নিনো ঐ কিবা আনিব লাগিব নে চাহপাত চেনি তাৰপিছত আৰু বিস্কুট চাহপাত চেনি নাই পটককে আনি আছো ৰ'বা ফেনখন লগাবলৈ আহিব পাৰে আৰু যদি লগাবলৈ আহে 50 টকামান দি দিবা দেই আমাৰ এইফালে খেতি কৰি পাই সামৰিবলৈ হ'ল আৰু এইফালে দেখিবলৈ পাইছে খেতি সামৰি দিয়া যিহেতু হ'ল এতিয়া ধান পকিলে কাটিবহে বাকী আছে চাওমিন বনোৱা হয়তো বহুতে দেখিছে চাগে চাওমিন বনোৱাৰ আগত যেনেকৈ গৰম টাৱাত পানী অলপ ছিটিয়াই দিয়ে ঠিক তেনেকৈ পৃথিৱীখনত দুদিনমান বৰষুণ দি কিনি অলপমান পানী ছিটিয়াই দিলে আৰু এতিয়া টাৱা একেবাৰে গৰম হৈ গৈছে থাকিব পৰা নাই এতিয়া বেলিটো যিহেতু পৰিছে ন পৃথিৱী ঠাণ্ডা হৈছে যিহেতু বেলিটো পৰাৰ বাবে পৃথিৱী ঠাণ্ডা হৈছে আৰু সেইফালে দেখিবলৈ পাইছে ৰোৱাত লাগিছে আৰু এইফালে দেখিবলৈ পাইছে একদম গা ধোৱাত লাগিছে তহঁতি গধূলিখন গা ধুবলৈ যে আহিছ ভূতে পাব যা ঘৰলৈ যা ময়ো ধু চাটটো খুলি লওঁ মই জাপ মাৰো
কথা এষাৰ আছে ন গংগা বলকে নালি মে ফেক দিয়া ইমান গৰম পানীত নমাই দিলে একেবাৰে হা সাঁতোৰা আকৌ ঘৰলৈ ভূতে পাব গম পাইছা নাই মই যাওঁ দেই থাক মোক কৈছিলে চাপাত চেনি নিবলৈ আৰু মই আহি গা ধুই আছো চিঞৰ বাখৰহে লগাব ঘৰত গৈ পটাপট লৈ যাওঁ মোক চেনি দিয়কচোন 20 টকাৰ চাপাত 10 টকা জল্দি আৰু তই কি কৰি আছো তই আড্ডা মাৰিব লাগে নে গধূলিখন মই আড্ডা মৰা কাম পূজা নকৰোঁ বুলি ভাবিছো তই পূজা কোনদিনাখন ক সেইটো প্ৰথম ক আজি নকৰো হেনো তাৰ কথা শুনো বুজিছ নাই আজি নকৰো বোল গায়ন ঘৰ পূজা ক'ত কৰিবি ঐ শুনিছা নাই ফেন দিলে ঐ এইখিনি লোৱা নদীত অকলে অকলে মানে তুমি নগলা আকৌ বা এইফালে চলাই থৈছে এইফালে 2খন এইফালে 3খন ঐ আৰু কিমান ফেন নালাগে হা তিনিখন যিহে টেম্পাৰেচাৰ দিছে একদম 3খন ফেন চলাই লৈছো মিটাৰ উঠিব কিন্তু মোৰ নহয় কাৰেণ্টৰ মিটাৰ উঠিব বিল বেছি হ'ব বন্ধ কৰা কি কি মই আজি কিন্তু একেবাৰে শুই ভাল লাগিব ৰাতি চলাবা হা আধা ঘণ্টা 1 ঘণ্টামানৰ কাৰণে চলাবা আৰু এইফালে এখন বন্ধ কৰি দিয়া নহ'লে এইখন বন্ধ কৰা এখন চলোৱা হা ওপৰখন চলি থাকক দেই এইটো ধৰা মই গা ধুই আহোঁ ঠিক আছে আজি গোটেই দিনটো কষ্ট কৰি থকা গমটো পাইছে ন আৰু ভাগৰো লাগিছে দিনত যিহেতু আলহী আহি আছিলে আৰু সেয়েহে মানে এতিয়াও আলহী আহি আছে আলহীখিনিক বিদায় দি মেলি আমিও বজাৰলৈ ওলাই যাব লাগিব শুনিছা নাই আলহীয়ে ফোন কৰিছে লোৱা আলহীয়ে ফোন কৰিছে নেকি হেল্ল' হেল্ল' দুলৰাজ ঘৰত এতিয়া মানে সোমাইছো গৈ আমি তোমাৰ লগত আমি দুলীয়াজানৰ পৰা আহি আছিলো নাই চিলাপথাৰৰ পৰা দুলীয়াজান পাই বহুত বেছি দূৰ হয় ইমান দূৰৰ পৰা আলহী আহিছে আৰু যিহেতু সেয়েহে খন্তেক সময় ৰৈ দিয়াৰ পিছত লাহেকৈ আমি যাব লাগিব বজাৰলৈ আলহী আহিছে বুলি গম পাই একদম ৰাতিখন কি লগাইছে এইবিলাক লিপিষ্টিক চাহ বহাই দিয়া মানুহটো ঠিক আছে বৈ খেলিব আকৌ আপুনিহে মাতিছে বৈ খেলিব এইফালে মাথা বিষাই গৈছে ন এইটো ভিক্স আৰু এইফালে কি বুলি ক'লে আপোনাৰ এইফালে খুই হয় এইফালে খুই এইফালে কাই দিয়ক আৰু এইফালে খুইয়াকে হয় ন আৰু বৌ আপোনাৰ ৱাইফ ন চট ফৰাই থাকে বাহিৰলৈ ঘূৰিগে একেবাৰে গোটেই কেইজন আহক ক'ব চাহ খাওঁ চুলাই আনি দিওঁ নি চাহ নাখাওঁ চুলাই আনি ক'ৰবাত থাকিব নে একেবাৰে ঘৰলৈ যাবগে একদম ঘামি গৈছেগে ৰুমাল এখন আনি দিয়ে গামোচা আছে নহয় ইমান উৎপাত নকৰে ঠিক আছে আকৌ চিলাপথাৰ আহিলে সোমাব দেই বৌ বাই বেটি গ'ল তুমি লৈ আনা গেছ পটাপট হা বোলা কান্দিছে নে আহা লৈ আনা দাঙি লৈ আনা ছোৱালীজনী আকৌ আহিম নে বেটা বাই বাই আহিব আকৌ আহিব ব'লা ঠিক আছে যাব দে ভালকে দে ব'লা কেলে মাৰিছা মাক সৰু ছোৱালী ন তাই বুজা হোৱা নাই যেতিয়া ডাঙৰ হ'ব এই ভিডিঅ'টো চাব ন তেতিয়া তাই হাঁহিব আলহী আহিলে মই কান্দিছিলো গুচি যোৱা সময়ত বুলি কি হ'ল হা কি আহি হেই নামাৰে পাপাক কেলে মাৰিছা ব'লা বজাৰ যাব লাগে পটাপট ওলাই লোৱা আলহী আহিলে দিয়া এতিয়াহে হাঁহিছে কালি বজাৰ যাবানে ব'লা দেখা নিম তোমাক নিম কেলে নিম তোমাক কি কৈছে নিম নহয় আজিৰ দৰে আমাৰ প্ৰতিটো দিন এনেকৈ পাৰ হয় এতিয়া দৰ্জা বন্ধ কৰো ওলাই থাকো তুমি উল্টা চেণ্ডেল উল্টাকে পিন্ধাৰ কাৰণে হাঁহিছ ভাই মাছ দিবি শুনে অকণমান দেই নহবা মাছ নে মাংস খাই নেকি লৈ লওক কি মিচিক কেনে হাঁহি দিছে যে হা বিলাহী দেখোন ভুল দে তাৰপিছত আলু এইখিনি ভৰাই লোৱা এইখিনি বেটি কি চাইছা কক আছে জানো আছে কিটো কক ভিতৰত আছে ব'লা যাওঁ ব'লা
এই কুকুৰাকেইটাও এইফালে মাংসখিনি দেখি কিনি ভাবিছে চাগে মোৰ জীৱনটো এনেকুৱাই হ'বলৈ গৈ আছে এইফালে যদিও সন্মুখত নিজৰ জীৱনটো দেখি আছে তথাপিতো মানে একদম ফূৰ্তিৰে আছে একদম ছটফটাই আছে কাৰণ জানে আমাৰ এইটোৱে জীৱন আৰু ঠিক আমাৰো মানুহৰ জীৱনটো সেমে হয় মানে যেতিয়া আমি শ্মশান ঘাটলৈ যাওঁ বা ক'ৰবাত মানুহ মৰা জ্বলোৱা দেখা পাওঁ আমাৰো সেইটো অনুভৱ যদিও হয় আমিও এদিন যাম তথাপিতো মানে জীৱনটো হাঁহি ফূৰ্তিৰ মাজতে থাকিবলগীয়া হয় আৰু যি কি নহওক আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু সামৰণি মাৰোঁ বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই ন ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এনেকুৱা ধৰণৰে যদি ভিডিঅ' লাগে মানে আজি যি ধৰণৰ ভিডিঅ' আপলোড কৰিলোঁ ঠিক সেই ধৰণৰে মানে প্ৰতিদিনে ভিডিঅ' যদি লাগে এনেকৈ আপলোড কৰিম বুলি ভাবিছোঁ কাৰণ আমাৰ ঘৰত এইকেইদিন মানে আমি ওলাবই পৰা নাই গমটো পাইছেই আৰু সেয়েহে মানে এনেকুৱা ৰিলেটিভ ভিডিঅ' যদি ভাল পায় তেনেহ'লে এনেকুৱা ৰিলেটিভ ভিডিঅ'কে আপলোড কৰিম বুলি ভাবিছোঁ আৰু যি কি নহওক আৰু বজাৰ কৰি লোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ একেবাৰে ঘৰলৈ মানে গমটো পাইছে আৰু ভাত চব্জি সিজাব লাগিব তাৰপিছত খাব লাগিব আকৌ ৰাতিপুৱালৈ একেটাই আৰু সেয়েহে সামৰণি মাৰিছোঁ বাই বাই কোৱা চুমৰা দিয়া বাই বাই